গেছ মই এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি যাই আছোঁ আজি মানে মৃত্যুঞ্জয় মন্দিৰত আৰু মোৰ মামাহঁতৰ ঘৰত। আৰু আজি এতিয়া যাবলৈ ওলাইছোঁহে। এইফালে ড্ৰেছ চেছ পিন্ধি ল'লোঁ, ইফালে ৰ'দো আহি গ'ল। আৰু এতিয়া আমি যাওঁ, আপোনালোকক গাড়ীত লগ পাই আছোঁ। আৰু এতিয়া যাওঁতে আমি এবাৰ মানে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সোমাম বুলি ভাবিলোঁ। আৰু ভিতৰলৈকে বাৰু নাযাওঁ কাৰণ দেৰি হৈ যাব। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান পালোঁ আহি। এয়া হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন গেট। আৰু ইয়াতে আমি এতিয়া ইফালে ফটো চটো মাৰি আমি ইয়াৰ পৰা ডাইৰেক্ট তেজপুৰলৈকে যাম। আৰু তেজপুৰত আমি কি চাম। এতিয়া আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যান চালোঁ, এতিয়া আমি যাম। এইফালে চব আছে বহি পেলাই। আৰু এইফালে আমি চিত্ৰলেখা উদ্যান চাবলৈ আহিলোঁ। আৰু এয়া হৈছে চিত্ৰলেখা উদ্যান। এতিয়া আমি ভিতৰলৈকে যাওঁ। আৰু ইয়াতে টিকট কাটি ল'ব লাগে, এজনৰ 30 টকাকৈ। আৰু আমি 5টা টিকেট কাটি ল'লোঁ, লৈ এতিয়া আমি ভিতৰলৈকে যাওঁ। আৰু কেনেকুৱা লাগে আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া ভিতৰলৈকে যাওঁ। আৰু ভিতৰত সোমালোঁ। আৰু এয়া হৈছে চিত্ৰলেখা উদ্যান। আৰু চিত্ৰলেখাৰ এটা মূৰ্তি আছে ইয়াতে। আৰু এতিয়া আমি অলপ ঘূৰি আপোনালোকক দেখাই আছোঁ। এতিয়া আমি আহিলোঁ চিত্ৰলেখা উদ্যান। এতিয়া ভিতৰলৈ আহিছোঁ, এইফালে চাওক। আৰু মই ক'ত আছোঁ চাওকচোন, পূৰা ঔষধ আছে। আৰু এইফালে এখন এৰোপ্লেন আছে, এইফালে আছে চাওকচোন। আৰু আহি ভাল লাগিছে বাৰু। আৰু ইয়াতে বহিব পাৰে, ফটো উঠিব পাৰে। আমি এতিয়া অলপ পিছত ফটো উঠিম। আৰু এইফালে মানে খেলা ধূলা সৰু ল'ৰা ছোৱালী। আৰু কি ধুনীয়া চাফা হৈ আছে চাওকচোন। মানে কিছুমানে অলপ আহি মানে চিপছ টিপ খাই অলপ লেতেৰা কৰিছে, কিন্তু বহুতখিনি ভাল লাগিছে আহি পেলাই। আৰু পূৰা এনেকৈ বন চন আছে। আৰু এতিয়া এবাৰ ওপৰৰ পৰা আহোঁ। এইফালে ইয়াতে মানে সৰু ল'ৰা ছোৱালীবিলাক আহি পেলাই খেলিব পাৰে। আৰু এতিয়া আমি এবাৰ আহিলোঁ, এতিয়া আমিও অকণমান খেলি পেলাই এনেই যাওঁ। আৰু চাওকচোন বাৰু, ভাল লাগিছে বাৰু আহি পেলাই। আৰু এতিয়া আমি এয়া চাই উঠি ক'লৈকে যাওঁ কৈ আছোঁ বাৰু। আৰু চাওক, ওপৰৰ পৰা এটা ভিউ দেখাম আপোনালোকে চাওক। আৰু এতিয়া আমি অলপ খেলিলোঁ। আৰু খেলি এতিয়া আমি ইয়াৰ পৰা যামেই বাৰু। এনেই অলপ খেলিলোঁ, আহিছোঁ তললৈকে, মানে অলপ সেইফালে যাওঁ। আমি এইফালে ঘূৰিলোঁ বাৰু, এইফালে ঘূৰিলোঁ, এইবিলাক চব ঘূৰিলোঁ। আৰু অলপ ফটো চটো মাৰিলোঁ, মাৰি এতিয়া যাওঁ বাৰু। চিত্ৰলেখা উদ্যানত মানে এইফালে শিলাস্তম্ভবিলাক আছে, এইফালেও আছে, এইফালে আছে। আৰু মানে ইয়াতে থোৱা আছে শিলাস্তম্ভবিলাক, এইফালে শিলাস্তম্ভবিলাক আছে। আৰু এয়া কিহৰ গাছ ক'বচোন আপোনালোকে বাৰু কমেণ্ট কৰি। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ। আৰু এতিয়া আমি যাম অগ্নিগড়লৈ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া আমি অগ্নিগড় পালোঁহি, এয়া হৈছে অগ্নিগড়। আৰু ভিতৰলৈকে যাওঁ, ইয়াতে কি আছে চাই আমি ডাইৰেক্ট মৃত্যুঞ্জয়লৈকে যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এয়া হৈছে অগ্নিগড়। আৰু এতিয়া আমি ওপৰলৈকে যাই আছোঁ, বলক। আৰু এয়াই হৈছে অগ্নিগড়ৰ ওপৰৰ দৃশ্য। আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰও দেখা যায় বাৰু। আৰু এনেকৈ এতিয়া আমি অগ্নিগড় চালোঁ, চাই আমি ইফালে শ্ৰী শ্ৰী গণেশ মন্দিৰ আহি পালোঁ। আৰু ভিতৰলৈকে বাৰু নাযাওঁ কাৰণ বহুত দেৰি হৈ যাব। আৰু এতিয়া আমি যাব লাগিব মৃত্যুঞ্জয়লৈকে। আৰু এতিয়া আমি ভোমোৰাগুৰি দলং পালোঁ আহি। এইখনেই হৈছে ভোমোৰাগুৰি দলংখন। আৰু এই মানে সোঁফালত থকাখনে হৈছে নতুনখন। আৰু এতিয়া আমি পুৰণাখনে যাই আছোঁ। আৰু ৰাতি মই আপোনালোকক নতুনখন দেখাম। আৰু এইফালে টুল গেট পালোঁ আহি। এইখনে টুল গেট মানে ভালকৈ বনোৱা হোৱা নাই। আৰু চিনি নাই বাৰু। এতিয়া আমি আৰু এয়াই হৈছে মৃত্যুঞ্জয়। আৰু মই বহুবাৰ বাৰু মৃত্যুঞ্জয় মন্দিৰলৈকে আহিছোঁ, কিন্তু ভিডিঅ' কৰা নাই। আৰু এইবাৰ মামাহঁতৰ ঘৰত অহাৰ কাৰণে বাৰু আহিলোঁ আৰু ভিডিঅ' কৰিলোঁ। আৰু এয়া আমি এতিয়া মন্দিৰৰ ভিতৰলৈকে আহিলোঁ। আৰু চাওঁ যে এতিয়া মন্দিৰ বন্ধ হৈ আছে, কাৰণ এতিয়া বাজিল 1টা। আৰু এতিয়া আমি বাহিৰতে চাকি বন্তি জ্বলাই ইয়াৰ পৰাই মানে সেৱা ল'লোঁ। আৰু লৈ এতিয়া ইয়াৰ পৰা
ডাইৰেক্ট মানে মামাহঁতৰ ঘৰলৈকে যাম তাতে খাই বৈ আমি আৰু কেতিয়া মানে যাওঁ আপোনালোকক বাৰু দেখাম আৰু এবাৰ মন্দিৰৰ আপোনালোকে ভিউটো চাওক আৰু এইফালে এতিয়া মামাহঁতৰ ঘৰৰ পৰা ওলাই আমি আহি পাই গ'লোঁ এয়া ভোমোৰাগুৰিৰ নতুন দলংখন এইখনেই হৈছে আৰু মামাহঁতৰ ঘৰত মানে একো দেখাব নহ'ল আপোনালোকক বেয়া নাপাব বাৰু আৰু এনেকৈ এতিয়া আমি যাই থাকোঁতে মানে হোটেল ব্ৰহ্মপুত্ৰ ৰ'লোঁ কিবা খাওঁ বুলি ভাবিলোঁ অলপ ভোক লাগিছে মানে আৰু এতিয়া প্ৰায় 8টা মানে বাজিল 8-9টা মান আৰু এইফালে মই আহিয়ে মেনু চাবলৈ ল'লোঁ আৰু এনেকৈ কিবা খালোঁ খাই আজি যদি ব্লগটো চাই ভাল লাগিছে এটা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই